एक ऐसे मुख्यमंत्री, प्रभावशाली मुख्यमंत्री जिनका नेतृत्व में निर्णय लेने की क्षमता है, जिन्होंने ये काम को आगे बढ़ाया है और हम सबको भी मिलकर उनका हाथ को मजबूत करना है और इस बांग्लादेशी घुसपैठियों से हमें मुक्त करना है इस असम को। निर्वाचन हबले गई আছে সেই নির্বাচনত মাননীয় ভাস্কৰ শৰ্মা ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব কৰাটো প্ৰায় নিশ্চিত হৈছে আৰু আপোনালোকৰ উপস্থিতিয়ে আমাৰ বিজয়ৰ যি মাত্ৰা আৰু ওয়েলকাম আমার দললৈ কিনাই লোৱা পাছত অলপ দেৰি পিন্ধি থাকিব ইয়াৰ লগে লগে মই আনন্দ টাইম ডাঙৰীয়াক আগবাঢ়ি আহিবলৈ ইয়াৰ লগে লগে মই ৰাজু হাজৰিকা জাগুন মণ্ডল কংগ্ৰেছ ব্লক কংগ্ৰেছৰ সভাপতি আছিলে, তেখেতকো আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ইয়াৰ লগে লগে মই মহিলা যোগদান কৰিবলৈ আগবাঢ়িব অঞ্জুমা আহমেদক আমন্ত্ৰণ জনাইছো। ওয়েলকাম টু ভারতীয় জনতা পার্টি। ওয়েলকাম টু ভারতীয় জনতা পার্টি। তেখেত জাগুন মণ্ডলৰ সভাপতি আছিলে জাতীয় কংগ্ৰেছত, বৰ্তমান আমাৰ ভাৰতীয় জনতা পাৰ্টিত সম্পৃক্ত হৈছে, আমাৰ পৰিয়ালৰ সদস্য হৈছে। ইয়াৰ নাম বসি দুৱাৰা, লক্ষ্মণ ৰাও, মতেন্দ্ৰ হাজং, সেন কুমাৰ হাজং, পুলিন হাজং, পৰেশ হাজং, উত্তম হাজং, মিলন হাজং, সোনার, মন বাহাদুর সোনার, উদয় বড়ুং, ধন সোনার, দেবজিৎ মৰাণ, গুণকান্ত গোহাঁই, বিনোদ দিহিঙীয়া, জোনাক সোনার, কুল বাহাদুর সোনার, কিষণ ছেত্ৰী, টি.ডি. বৰুৱা, জাগুনৰ ৰাজেন কোঁৱৰ, ৰবুল ডেকা, প্ৰমোদ গগৈ, মৃদুল বৰদলৈ, দীপক গগৈ আৰু আজি অটল বিহাৰী বাজপেয়ী ভৱনত মাৰ্কেটত বৃহৎ যোগদান কাৰ্যসূচী হৈছে। বিৰাট বুলি নহয়, অটল বিহাৰী বাজপেয়ী ভৱনত আজি যোগদান কাৰ্যসূচী আছিলে। ভাৰতীয় জনতা পাৰ্টিৰ তিনিওটা মণ্ডলৰ নীতি আদৰ্শ ভাৰতীয় জনতা পাৰ্টিৰ আকৃষ্ট হৈ পেলাই জাতীয় কংগ্ৰেছৰ পৰা প্ৰায় 200-300 কাৰ্যকৰ্তা বা দলীয় পৰ্টফলিঅ' থকা ব্যক্তিসকলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। মই সৰ্বপ্ৰথমতে তেখেতসকলক আদৰণি জনাইছোঁ। আপোনালোকে জানে আজি 10টা বছৰ মাৰ্ঘেৰিটাবাসী ৰাইজে মোক আশীৰ্বাদ দি আহিছে, গতিকে এই আশীৰ্বাদ হকে মই যিখিনি কাম কৰিছোঁ তাৰ প্ৰতি আকৃষ্ট হৈ পেলাই আজি আমাৰ দললৈ অগ্ৰাসন হৈছে। গতিকে মই ভাবোঁ যিসকল ব্যক্তিয়ে আমাৰ মাজলৈ আহিছে, যিসকলে জাতীয় কংগ্ৰেছ ত্যাগ কৰি আহিছে, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে এতিয়াহে গম পাইছে যে ভাল ৰাস্তা কোনটো, ভাল কাম কোনটো, ভাল আমি কি কৰিব লাগিব। কিয়কি আমি এজন ব্যক্তি ৰাইজৰ হকে ওলাই আহিছোঁ, ৰাইজৰ হকে কাম কৰিব আহিছোঁ। গতিকে আমি 10টা বছৰ মই যিখিনি কাম আজি ৰাইজৰ হকে কাম কৰিছোঁ তাৰ প্ৰতি আকৃষ্ট হৈ আজি সকলোৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ। কাৰণ শুনা, মই কংগ্ৰেছত থাকোঁতে টিকেট বিচাৰিছিলোঁ, তোমালোকে চবেই জানা কি জান, টিকেট বিচাৰিছিলোঁ। AICCয়ে মোক টিকেট কনফাৰ্ম আছিলে, তোমালোকে জানা, সাংবাদিক হয় তোমালোকে জানা, তোমালোকে জানা। তেতিয়া এখন কংগ্ৰেছ ভৱনৰ মিটিং হৈছিলে, মিটিং হওঁতে কৈছিলে যে পেৰাচুট লেণ্ডিঙত কৰিলে টিকেট নাপায়। তেখেতৰ পুতেক পেৰাচুট লেণ্ডিঙত পেৰাচুট লেণ্ডিং হৈছে, এটা মাৰ্ঘেৰিটা ৰাস্তা চিনি নাপায়, তেখেতে টিকেট পাব নেকি? আৰু কথা এটা শুনা, আৰু আমাৰ ভাস্কৰ শৰ্মা দেৱে যি কাম উন্নতি
কৰিলে। আমাৰ জাগুনৰ দলংখন বনাইছে, আকৌ মোলাঙত যোৱা দলংখন বনাইছে, ৰাস্তা পদূলি ঘাট হৈছে আৰু আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি তোমাৰ উন্নয়নমূলক কাম কৰি দেখাইছে মানে ৰাইজক, তাৰ প্ৰতি নিকৃষ্ট হৈ আমাৰ কংগ্ৰেছ কৰ্মী যিমান আছে চবেই লাহে লাহে আহিব বুলি মই আশা কৰিলোঁ। আৰু মই তোমালোকৰ বাহিৰতে কৈছোঁ যেন কংগ্ৰেছ কৰ্মী যেন ৰুবুল গগৈক যেনে ভাল পায় সি নিশ্চয় আহিব। আচলতে মোৰ বাবে আজি এই দিনটো বৰ অকল্পনীয়। মানে মই কেনেকৈ ক'ম, মই মানে ভাগৰি পৰিছোঁ। আচলতে মই এটা চাইডৰ পৰা খুব সৌভাগ্যৱান, যিহেতু ভাস্কৰ শৰ্মা ডাঙৰীয়া নিচিনা এজন আমি নেতা কাষত পাইছোঁ। আচলতে এই সিদ্ধান্তটো, আজিৰ যিটো সিদ্ধান্ত, এইটো আমি কাহানি পাই ল'ব লাগিছিলে। ভাস্কৰে অথনি কৈছে, আপোনালোকে শুনিছেও, এই বস্তুটো আমি আচলতে কাহানি পাই ল'ব লাগিছিলে। কিন্তু লোৱাৰ পৰা আমি দূৰত্ব বজাই ৰাখিলোঁ, কাৰণ দলটোক ভাল পাওঁতো, ৰাজনীতি বুজি পোৱা নাছিলোঁ, নুবুজোতে ধৰক আহিছিলোঁ। সেই ফিল্ডখনত অহাৰ পিছত এনেকুৱা এটা মানে ভাবিছিলোঁ যে মানুহৰ কাৰণে কাম কৰিম, মানুহৰ কাৰণে, ৰাইজৰ কাৰণে ওলাই আহিছিলোঁ। গতিকে এতিয়া চাওক, আপোনালোকে নিজেই দেখিছে, মই আজিৰ দিনটো বিশেষকৈ যদি ক'বলৈ যাওঁ, মই কৈছোঁ মোৰ এটা ছাইড কি হৈ আছে মই নিজেও নাজানো, সম্পূৰ্ণ পংগু বুলি মই নিজক ভাবি লৈছিলোঁ। কিন্তু ইয়াত আহি ধৰক মই কিবা এটা সাহস পাইছোঁ, শক্তি পাইছোঁ আচলতে শৰ্মা ডাঙৰীয়াৰ পৰা। মই আশা কৰিম ৰাইজৰ কাৰণে তেওঁ সদায় এনেকৈ থাকক, প্ৰদ্যুৎ বৰদলৈৰ নিচিনা নকৰক। মানে মোৰ সেইটোৱে কামনা, প্ৰদ্যুৎ বৰদলৈৰ নিচিনা নকৰক, কাৰণ মোৰ বহুত কষ্ট হৈছে এইখিনি। মই মানে কি ক'ম আপোনালোকক, তেখেতৰ নিচিনা যাতে কৰ্মীসকলক কোনো নকৰে, কাৰণ মোৰ একদম গোটেই লাইফ স্পইল হৈ গ'ল এইবিলাক কৰিয়ে। গতিকে মই মানে ভাবোঁ যে এই যিকেইটা বদমাছ আমাৰ মাৰ্ঘেৰিটাত আছে নহয়, এইকেইটাক মানে ৰাইজে চিনি থওক, আৰু প্ৰথম কথা, মহিলাক তেওঁলোকে সন্মান কৰিবলৈ শিকক, ৰাইজৰ সঁচা দুখবিলাক বুজি পাবলৈ শিকক।